হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি বনাব লৈছোঁ ক'লা কচু। ক'লা কচু উপকাৰিতা চাগে নিশ্চয় আপোনালোকে গমেই পায়, নহয়নে বাৰু? আহকচোন নহ'লে ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰি দিওঁ। আৰু এইফালে কচুখিনি মই ধুনীয়াকৈ কাটি কৰি ল'লোঁ আৰু এতিয়া মই মছলাখিনি যোগাৰ কৰি ল'ম। মছলা লৈছোঁ, জিৰা লৈছোঁ, আদা নহৰু এইখিনি এতিয়া মই ধুনীয়াকৈ পিচি কৰি ল'ম। আৰু মই এইফালে লৈছোঁ পিঁয়াজ, তেজপাত, নৰসিংহ, জলকীয়া, জিৰা, আদা, নহৰু গোটেইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। আৰু এইফালে লৈ লৈছোঁ মচুৰ দাইল, কচুৰ লগত এড কৰি দিম তাতে। কেৰাহীটো গৰম হোৱাৰ পাছত মই তেলখিনি বাকি দিলোঁ তাত, যিহেতু কেৰাহীটো গৰম হ'লেই। আৰু অলপ টাইমৰ পিছত মই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু মই এতিয়া দি দিম তেলতে তেজপাত দুটা, শুকান জলকীয়া দুটা, এইকেইটা ভালকৈ লৰাই ল'ম। আৰু এতিয়া লৰাই হোৱাৰ পিছত তাত পিঁয়াজ দিব লাগিব। এতিয়া তাৰপিছত মই পিঁয়াজখিনি তাত বাকি দিলোঁ, অলপমান ভালকৈ লৰাই কৰি ল'ম। এতিয়া তাৰপিছতে মছলাখিনি ব্যৱহাৰ কৰিম মই। এতিয়া মই তেলতে নিমখো দিম আৰু হালধিও দিম, যিহেতু মই তেলতে গোটেইখিনি মছলা চব ভাজি ল'ম। আৰু ভাজি হোৱাৰ পিছতহে মই কচুখিনি তাত ঢালি দিম। আৰু এতিয়া নৰসিংহ পাত কেইটামান দিছোঁ, দিলে খাই ভাল লাগে, মানে টেষ্টটো উঠে খাবলৈ। আৰু গোটেইখিনি ভালকৈ ভাজি ল'ম, তাৰপিছতহে এতিয়া মছলাখিনি ইউজ কৰিম। গোটেইখিনি ভাজি হোৱাৰ পিছত আৰু এতিয়া মছলাখিনি ভালকৈ মিক্স কৰি ল'ম, অলপ টাইম ভাজি ল'ম গোটেইখিনি। মছলাখিনি ভাজি হোৱাৰ পিছত এতিয়া মই কচুখিনি বাকি দিম, বাকি পেলাই অলপ টাইম লৰাই থাকিব লাগিব। অলপ টাইম ভাজি হোৱাৰ পিছত এতিয়া মই মচুৰ দাইলখিনি তাত এড কৰিম। এড কৰি ভালকৈ অলপমান লৰাই ল'ব লাগিব। অলপ টাইম ভালকৈ ভাজি লোৱাৰ পিছত তাত ঢাকনাখন মাৰি দিম। আৰু মই তাত এতিয়া এড কৰিম জলকীয়া গুড়া, মই পিচি থৈছিলোঁ, সেইখিনিও তাত মই এতিয়া এড কৰি দিম। ক'লা কচুত অলপমান জ্বলা হ'লে খাই ভাল লাগে, নহয়নে বাৰু? আৰু মই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, ভালকৈ মিহলাই লৈছোঁ মিক্স কৰি। আৰু লাহে লাহে মোৰ ক'লা কচুৰ ৰেচিপি হৈছেহি। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ উতলি আছে। আৰু ফাইনেলি মোৰ কচুৰ ৰেচিপি হৈ গ'ল। ইয়াত দেখিবলৈ পাইছে, কচুখিনি দেখি ধুনীয়া লাগিছে, নহয়নে বাৰু? আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ এৰিছোঁ, আকৌ এটা নেক্সট ৰেচিপি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। বাই।